So guys, মই এতিয়া মানে অলপ ফ্ৰেছ হৈ আছোঁ চ' মানে এতিয়া মোৰ বিছনাখন চাফা কৰিম মই ফেনৰ তলতে চিধা একদম মানে বিছনা পাৰি শুই থাকোঁ চ' মই এতিয়া এই বিছনাখন চাফা কৰিব লাগিব চ' ফাইনেলি মোৰ বিছনা চাফা কৰি হৈ গ'ল আপোনালোকক বিছনাটো দেখাই আছোঁ একদম চিম্পলকৈ চাফা কৰি থৈ দিছোঁ মই চ' এতিয়া মোৰ এইখিনি কাপোৰ জাপিব আছে যিহেতু ধোৱা হয় ইয়াত যেহেতু শুকোৱা নাই সেইখিনি এনেকৈ মেলি থৈ দিছোঁ বাহিৰত যিহেতু ইমান ৰ'দ নাই সেইটো কাৰণে ফেনৰ তলতে শুকাই যাব আৰু এইখিনি মই এতিয়া জাপি লওঁ এইখিনি কাপোৰ জাপি লোৱা হৈ গ'ল মই এতিয়া মুখ চুখ ধুই ল'লোঁ এতিয়া কিচেনৰ কামত লাগি যাওঁ মানে চাফ চাফাই আৰু এইবোৰ কালি ৰাতি এনেকুৱাই খাই কিনে মানে এনেকৈ চিল্কাবিলাক পেলাই থৈ দিছোঁ ইয়াতে কাঁহী বাচন ধোৱা নাই একো কৰাই নাই মই এতিয়া কৰিম চাফা চুফা কাঁহী বাচনখিনি এতিয়া ধুই লওঁ এতিয়া মই হাতে কামে লাগি যাওঁ ঘৰ সাৰা একদম চুকে কাণে সাৰিব লাগিব চ' মানে ঘৰটো যিমান সাৰিলেও ছোৱালী মানুহ থকা ৰুমততো চুলিটো থাকিবই নহয় এই চুলিৰ কাৰণে বাৰ বাৰ ঘৰটো সাৰি থাকিবলগীয়া হয় কাপোৰ জাপি উঠিছিলোঁহে সেয়ে দেখিছেনে কাপোৰ ওলালেই আকৌ জাপিবলগীয়া চ' এইখিনি মানে কালি গা ধুই কৰি মেলি থৈ অহা বাৰাণ্ডাখনত আজি মই চপাই আনিছোঁ শুকাই গ'ল এইখিনিকো এতিয়া জাপিবলগীয়া হ'ব আপোনালোকক এটা বস্তু দেখাম মই চাই থাকিব হা বহুত স্পেচিয়েল বস্তু কিন্তু এই চাওক মোৰ গ'ল্ড মেডেল এইটো হৈছে বেষ্ট কুকিঙৰ হয় চ' ইয়াত ভালকৈ ইমান দেখিব পৰা নাই এইটো বেষ্ট কুকিঙৰ ফাৰ্ষ্ট প্ৰাইজ এইটো বেষ্ট ডান্সাৰৰ আছিলে কিন্তু ইয়াত কিয় বাৰু বেষ্ট ডান্সাৰ বুলি লিখা নাই চবৰটোতে লিখা আছে মই পাছত চাইছোঁ মোক দিয়াৰ পাছত চ' মই ইয়াত মানে মোৰ সেইটো লিখাই নাই ইমান বেয়া লাগিছে মোৰ তথাপিও মানে অৰুণাচলত গৈ কেনে মই এক্সপ্ল'ৰ কৰি আহিছোঁ পূৰা এক্সপ্ল'ৰৰ লগতে মই মানে কুকিং কম্পিটিশ্যনতো পাৰ্টিচিপেট কৰিছিলোঁ চ' অৰুণাচল প্ৰদেশ PNNCC লিখা আছে চ' মই কুকিং কম্পিটিশ্যনত ফাৰ্ষ্ট গৈছোঁ আৰু আমি মানে অৰুণাচলত যাই কুকিং থালীত যিহেতু আছামিজ থালী বনাইছিলোঁ সেইটোত বহুত ভাল পাইছিলে আৰু ডেক'ৰেশ্যনটো বহুত ধামাকেদাৰ আছিলে সেইটোত আমি ডেক'ৰেশ্যনত আৰু কুকিঙত মানে আছামিজ থালীত নাম্বাৰ পূৰা উঠাই দিছোঁ আৰু চ' এয়াই আপোনালোকৰ বাবে খুব সৰু বস্তু হ'ব কিন্তু মোৰ জীৱনৰ কাৰণে এইটো বহুত ডাঙৰ এৱাৰ্ড হয় চ' আপোনালোকে জনাবচোন এইটোত মই কি ডিৱাই কৰোঁ কি কৰিম মানে এইটোত ইমান ধুনীয়া লাগিছে যিহেতু মই এইটো আমল কিনা আছিলে চ' ইমান ধুনীয়া চিচাৰ বস্তু মোক খুব মৰম লাগে সেইটো কাৰণে ইয়াত মই কি সজাম কি কৰিম আপোনালোকে এবাৰ কৈ দিব কমেণ্ট কৰি এইটো মোৰ মিনি মানি প্লেণ্ট গছডাল সেই নতুনকৈ আগ ওলাইছে একদম বাৰে ইমান মৰম লগাকৈ চ' মই এনেকুৱা মানে প্লাণ্টবোৰ বহুত মৰম লাগে সেইটো কাৰণে মই ওপৰতে একদম জাষ্ট পানীত ডুবাইহে থৈ দিছোঁ ইমান ধুনীয়াকৈ গজি গ'ল গছজোপা মানে জীয়াই গ'ল এইটো আৰ্টিফিচিয়েল বাৰু চ' এইকেইটা মোৰ মিনি প্লাণ্ট মই ধুনীয়াকৈ এনেই পানীতে নৰ্মেলি সজাই থৈ দিছোঁ চ' ইটোও কিন্তু মই ৰুই দিছোঁ মাটিত এনেকুৱা প্লাণ্টবোৰ থাকিলে খুব ভাল লাগে ৰুমটো সেইটো কাৰণে মই সজাই থৈ দিছোঁ আৰু চ' মোৰ ৰুমৰ কামবোৰ হৈ গ'ল চাফা আজিলৈ আহিছোঁ বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব বাই